জনাইছো এই মুহূৰ্তত ব্ৰেকিং নিউজ ৰূপহীহাটত এটা পথক কেন্দ্ৰ কৰি ৰাইজৰ প্ৰতিবাদ ৰূপহীহাটত মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত ব্যাপক দুৰ্নীতি পিডব্লিউডিৰ অধীনস্থ ৰূপহীহাটৰ পশ্চিম মুৱামাৰীৰ পৰা ভগামূৰ যোৱা পথ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় লোকৰ ঠিকাদাৰ আলাল উদ্দিনৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ ঠিকাদাৰে নিজৰ মৈমতলী পথ নিৰ্মাণ কৰাৰ অভিযোগ অতি নিম্ন পৰ্যায়ৰ পথ নিৰ্মাণ কৰি ৰাইজক সকাহ দিবলৈ চেষ্টা ঠিকাদাৰৰ স্থানীয় লোকে পথৰ কাম কাজ প্ৰত্যক্ষ কৰি ঠিকাদাৰক অৱগত কৰায় যদিও ঠিকাদাৰে কোনো কাণ সাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে বিভাগীয় কৰ্তৃপক্ষ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেবোৰ দুৰ্নীতিত চকু দিবলৈ অনুৰোধ জনায় ৰাইজে নিউজ টেক্স ৰিপৰ্ট এইটো ৰাস্তাডাল কৰি আছে এইটো মানে একদম সামগ্ৰী সমষ্টি মেৰি যেটি ৰাস্তা এইটো কৰি আছে এই ৰাস্তাটো মানে যেতিয়া মানে কৰিছে ৰাতি ৰাস্তাটো কৰি আছে আমি কৈছো গোটেই ৰাইজে কৈছিল দিনত ৰাস্তাটো কৰিবলৈ সিহঁতে ৰাতি ৰাস্তাটো কৰি পেলাই অলপ অলপ মছলা দি পেলাই ৰাস্তাটো কৰি পেলাই গুচি গ'ল তাৰপিছত কৈছে পিছত আহি পেলাই ৰিপেয়াৰিং কৰিব ৰিপেয়াৰিংটো এতিয়ালৈকে কৰা নাই এতিয়া যেন মাটি পেলাইছে সাইড বান্ধি আছে যে এই অলপ অলপ কেতিয়া কোনো 10 নল 12 নল দূৰত ট্ৰেক্টৰে মাটি দি পেলাই আছে আমি ৰাইজে আহি পেলাই কৈছো যে এইটো ৰাস্তা সাইড বাম হোৱা নাই আপোনালোকে ভালকে কাম কৰক সিহঁতে কৈছে না এইটো স্কিম আছে আমি তেনেকুৱা কামটো কৰিব লাগে নাই দেখা গৈছে যে আলিৰ নিচিনা কি ৰাস্তা কিনাৰে পেলাই সাইড বাম দিছে আলিৰ নিচিনা সাইড বাম দিছে আৰু কেতিয়াবা ৰাস্তা মাটি কাটি পেলাই ৰাস্তাতে দি আছে ৰাস্তাতে মাটি দিয়াই নাই ৰাস্তা বালি ৰাস্তাৰ কাহতৰ পৰা কাটি পেলাই তাৰপিছত এই বালিকেটা দি আছে মাটি পেলোৱা নাই আপুনি চাব এতিয়া কেমেৰাত সব কিছু ওলাব কোনটো হয়তো এইটো সব কিছু ওলাই যাব আপোনালোকে কি বিচাৰে আমি এইটো বিচাৰো আমাৰ চৰকাৰে মানে এইটো ৰাস্তা আমাৰ ভালকে কৰিব লাগে আমাৰ চৰকাৰৰ ওচৰত আহ্বান কৰিলো এইটো যেন আমাৰ ৰাস্তাটো ভালকে কৰি দিয়ে আৰু এটা কৰি আছে এই কন্ট্ৰাক্টৰৰ নামটো হ'ল আলাল উদ্দিন আমি আলাল উদ্দিনে নিজে এই গাড়ীত উঠি পেলাই ৰাস্তাটো বনাইছে আমি তেতিয়া কমপ্লেইন কৰিছো আলাল উদ্দিনে কৈছে তেনেকৈ ৰাস্তাটো কৰি আছে ঠিকাদাৰৰ ওচৰত কল কৰিছো ঠিকাদাৰে কৈছে স্কিমটো এনেকৈ আহিছে এনেকৈ কাম কৰিব দিয়ক আমি কামটো কৰি আছো পিছতে পইচা আহিলে আমি কামটো ভালকে কৰিম কিন্তু মানে ৰিপেয়াৰিং পিছতে বুলি কৰিব এতিয়া পইচা বুলি কমি আহিছে ঠিকাদাৰে এনেকৈ কৈছে মানে ৰাস্তাৰ পইচা কম আহিছে বুলি কৈছে ৰাস্তাৰ কাষৰে সাইড বাম ঠাইত আলি বনাই দিছে আৰু ৰাস্তাৰ কাষৰ পৰা গাঁত খান্দি মাটি আনি দি দিছে এইটো যদি গাঁত খান্দি মাটি আনি দিছে এইটো দি সাইড বাম বনাই আছে আৰু সাইডৰ পৰা আপোনাৰ গছৰ পাত আৰু বালি এইকেইটা আনি আপোনাৰ ৰাস্তাত দি দিছে এইটো দি আপোনাৰ সাইড বাম বনাই আছে ইতিমধ্যে আমি দেখা পাইছো যে গাঁ বনেৰে সাইড বাম বনাইছে এতিয়া আপোনালোকে কন্ট্ৰাক্টৰজনক জনাইছে নে নাই কন্ট্ৰাক্টৰক জনাইছো কন্ট্ৰাক্টৰে কৈছে যে স্কিমটো এনেকৈ আহিছে এনেকৈ কৰিব পাৰিব আপোনাৰ ভালকে কামটো কৰিব নোৱাৰে এনে ৰাস্তাৰ কোনো মোহৰি পাই আছো তেনেকুৱা কোনো ব্যক্তি আহিছে সিহঁতে কৈছে কন্ট্ৰাক্টৰৰ নাম্বাৰ দিছে কন্ট্ৰাক্টৰক কৈছে ফোন কৰি মানে কথা পাতিবৰ কাৰণে কন্ট্ৰাক্টৰক ফোন কৰি কথা পাতিছো কন্ট্ৰাক্টৰে কৈছে যে এইটো স্কিমটো আপোনাৰ পইচাটো কম আহিছে কামটো এনেকৈ কৰিব পাৰিব সি ভালকে কামটো কৰিব নোৱাৰে এনেকৈ কৈছে বুলি চৰকাৰক কি আহ্বান জনাবা এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো আহ্বান জনাইছো আমি যেন আমাৰ ৰাস্তাৰ যিটো মানে কামটো আহিছে এইটো মানে আপোনাৰ উচিত তদন্ত কৰক তদন্ত কৰি আপোনাৰ কামটো ভালকে কৰিব দিয়ক আমি এইটো আহ্বান জনাইছো